very good morning বন্ধুসকল বহুত দিনৰ পিছত আজি আকৌ পুনৰ মোৰ ব্লগলৈ আহিছোঁ বহুত দিন ঘূৰিবলৈ ওলোৱা নাছিলোঁ কোনোফালে ফুৰিবলৈ ওলোৱা নাছিলোঁ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাই বন্ধুসকল আপোনালোকে বেয়া নাপাব আজি পুনৰ এটা ভিডিঅ' আপলোড কৰিবলৈ গৈ আছোঁ এইটো হৈছে সুন্দৰ এক নেচাৰেল দৃশ্য কোহিমা পাহাৰৰ ওপৰত আহিছিলোঁ অলপ ঘূৰিবলৈ সব পাহাৰৰ মাজত ডাৱৰ কেনেকৈ নামি আহিছে আৰু কি সুন্দৰ মনোমোহা এক দৃশ্য এফালে কিনাৰত সব ষ্টেপকে খালপা ধান ৰুইছে পাহাৰৰ খেতি জুম খেতি কৰিছে আৰু ধুনীয়া এক দৃশ্য ৰাতিপুৱাৰ সময় প্ৰায় 5:30 বাজিছে এতিয়া বেলি ওলাও অৱস্থা আৰু মোক খুব আজি সোনকালে টোপনি ভাঙিলে নহ'লে ইমান সোনকালে মই উঠা মানুহ নহয় তো সব মই যি জেগাত আছোঁ সেই জেগাত এতিয়া কুকুৰাই ডাক দি আছে চৰাই চিৰিকটি মাত দি আছে এইফালে এই পাহাৰ কোহিমাৰ অকমান দৃশ্য অলপমান দূৰত আছে মই কোহিমাৰ পাবলৈ আৰু 5-6 কিলোমিটাৰ তো ইয়াতে কাম এটাত আহিছিলোঁ খুব ধুনীয়া দৃশ্য ভাল লাগিছে ইয়াতে ৰেলৱে ট্ৰেক বনাই আছে নতুনকৈ কোহিমালৈ যাবলৈ ধনশিৰিৰ পৰা কোহিমালৈ তো ৰেলৱে ট্ৰেকৰ কাম চলি আছে ইয়াতে ইয়াৰ তলত ডাম্পাৰ JCB চলি আছে এয়া হৈছে কোম্পানী তো এইখিনি পাহাৰ কাটি সুৰংগ বনাই তেওঁলোকে বনাই আছে ইয়াতে এটা সৰু কামত আহিছিলোঁ মই এতিয়া চব কিমান ধুনীয়া দৃশ্য দেখুৱাবলৈ এই দৃশ্যটো চাই আপোনালোকক দেখুৱাবলৈ মোৰ খুব মন গ'ল গতিকে ভিডিঅ'টো বনালোঁ তো যিসকলে চাইছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব জয় অসম আজিৰ দিনটো সকলোৰে শুভ হওক সুপ্ৰভাত ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ